নমস্কাৰ আপোনালোক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছোঁ। সোমনগৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছ ইয়াৰ ফালৰ পৰা জিএনএম নাৰ্ছিং এডমিশ্যনৰ বাবে এন্ট্ৰেন্স এক্সামিনেশ্যন ইতিমধ্যে নটিফিকেশ্যন মুকলি কৰিছে। গতিকে ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু সিলেকশ্যন প্ৰচেছ সম্পৰ্কে আপোনালোকক জনাম। প্ৰথম পৰা শেষলৈ নিশ্চয়কৈ চাই থাকিব। নটিফিকেশ্যনটো যোৱাকালি মুকলি কৰিছে 8 মে তাৰিখে। এডুকেশ্যন নটিছ জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন 2025 এডমিশ্যন ইনটু জিএনএম কোৰ্ছ ইন বোথ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট ফৰ আণ্ডাৰ ডিৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছ আসাম ফৰ দ্য সেশ্যন 2025-26 ইয়াতে জিএনএম নাৰ্ছিঙৰ যিটো অনলাইন এপ্লিকেশ্যন ইয়াতে এইটো আপোনালোকৰ এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। এইটো 13 মে তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু জুনৰ 13 তাৰিখলৈকে চলিব। এইটো সম্পূৰ্ণ এমাহ সময় দিছে আৰু আপোনালোকে SSUHৰ যিটো অফিচিয়েল ৱেবছাইট www.ssuhs.in এইটো অফিচিয়েল ৱেবছাইটলৈকে গৈ অনলাইন এপ্লাইটো কৰিব লাগিব। তো ইয়াৰে এন্ট্ৰেন্স এক্সামিনেশ্যন যিটো আছে এইটো জুলাই মাহৰ 13 তাৰিখে অনুষ্ঠিত কৰা হ'ব ৰবিবাৰ। আৰু চেণ্টাৰসমূহ ক'ত ক'ত হ'ব ইয়াতে উল্লেখ আছে। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, নলবাৰী, ধুবুৰী এণ্ড কোকৰাঝাৰ। আপোনালোকৰ সুবিধা অনুযায়ী অনলাইন এপ্লাই যেতিয়া কৰিব তেতিয়া প্ৰিফাৰেঞ্চ চিলেকশ্যন কৰিব পাৰিব। আৰু ইয়াৰ যিটো এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ড আপোনালোকে জুলাই মাহৰ 1 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব। ইয়াৰে কুৱেশ্যন পেটাৰ্ণৰ ক্ষেত্ৰত এখনে কুৱেশ্যন পেপাৰ থাকিব, ছিংগল পেপাৰ থাকিব, যিটোত আপোনালোকৰ ইংলিছ থাকিব, মেথমেটিক্স থাকিব আৰু জেনেৰেল ছায়েন্সৰ পৰা কুৱেশ্যন আহিব। এইটো আৰু কুৱেশ্যনৰ লেভেলবিলাক ক্লাছ 10 ষ্টেণ্ডাৰ্ড অৰ্থাৎ মেট্ৰিকৰ লেভেলৰ আহিব। আৰু এক্সামিনেশ্যনৰ ক্ষেত্ৰত 100 নম্বৰৰ মুঠ পৰীক্ষাটো লোৱা হ'ব আৰু প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ থাকিব। অৰ্থাৎ MCQ মাল্টিপল চইচ কুৱেশ্যন আপোনালোকে এনচাৰ কৰিব লাগিব। ইয়াতে ইংলিছ লেংগুৱেজৰ ক্ষেত্ৰত 50 মাৰ্কছৰ কুৱেশ্যন আহিব, মেথমেটিক্সৰ পৰা 25 মাৰ্কছ আৰু জেনেৰেল ছায়েন্সৰ পৰা 25। যদি কোনো এনচাৰ আপুনি ইয়াতে ৰং টিক কৰে মানে ভুল যদি হয় তেতিয়া আপোনালোকৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে আৰু আন এনচাৰ মানে কোনোবা কুৱেশ্যন এনচাৰ নকৰিলে তাৰ বাবে 0 মাৰ্কছ থাকিব। কুৱেশ্যনৰ লেংগুৱেজৰ ক্ষেত্ৰত আপোনালোকে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে এন্ট্ৰেন্স এক্সামিনেশ্যনৰ কুৱেশ্যন দেখিবলৈ পাব। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ইয়াতে আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট অৰ্থাৎ PRCখন থাকিব লাগিব। আপুনি যে অসমৰ স্থায়ী বাসিন্দা হয় তাৰ প্ৰমাণ হিচাপে। আৰু মিনিমাম এজ ইয়াতে 17 বছৰ বিচাৰিছে আৰু মেক্সিমাম এজ লিমিট ইয়াতে 35 ইয়াৰ্ছ ৰখা হৈছে জেনেৰেল কেণ্ডিডেটৰ বাবে। বাকী ইয়াতে আপোনালোকৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক্লাছ 12 বা 10+2 পাছ কৰাটো মেণ্ডেটৰী উইথ ইংলিছ এণ্ড মাষ্ট হেভ অবটেইনড মিনিমাম 40%। আপোনালোকে ক্লাছ 12 পাছ কৰা হ'ব লাগিব, যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে, ছায়েন্স, আৰ্টছ, কমাৰ্চ যিকোনো হ'ব পাৰে। ইয়াত আপোনালোকৰ ইংৰাজী বিষয়টো থাকিব লাগিব আৰু মিনিমাম 40% মাৰ্কছ বিচাৰিছে। আৰু এইটো কোৱা হৈছে যিসকল কেণ্ডিডেটে অপেনত হায়াৰ ছেকেণ্ডেৰী পঢ়িছে তেওঁলোকেও ইয়াতে এলিজিবল হ'ব বুলি উল্লেখ আছে। নেক্সট নাইবা যদিহে আপোনালোকে ইয়াতে ক্লাছ 12ত ইংলিছ ছাবজেক্টৰ সৈতে 40% মাৰ্কছ পাইছে ইন ভকেশ্যনেল ANM কোৰ্ছ ফ্ৰম দ্য স্কুল ৰিকগনাইজ বাই দ্য ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল, তথাপি আপুনি এলিজিবল হ'ব। নাইবা যদিহে আপুনি 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী যদি ইংৰাজী ছাবজেক্টৰ সৈতে 40% মাৰ্কছেৰে কোৱালিফাই কৰিছে ভকেশ্যনেল ষ্ট্ৰীম হেল্থ কেয়াৰ ছায়েন্স ফ্ৰম এ ৰিকগনাইজ CBSE বৰ্ড ষ্টেট চেণ্টাৰ, তথাপি আপুনি এলিজিবল হ'ব। নাইবা আপুনি যদি ইয়াতে ৰেজিষ্টাৰ্ড ANM কোৰ্ছটো কৰিছে তথাপি আপুনি ইয়াতে এলিজিবল হ'ব। যিসকল কেণ্ডিডেটে এন্ট্ৰেন্স এক্সামিনেশ্যনত বেছি মাৰ্কছ পাব সেই মেৰিট ৱাইজে ইয়াতে চিলেকশ্যন প্ৰচেছটো লোৱা হ'ব। ইয়াতে জেনেৰেল বা EWS কেণ্ডিডেটে মিনিমাম 30% মাৰ্কছ পাব লাগিব, অৰ্থাৎ 100ৰ ভিতৰত 30 পাব লাগিব মিনিমাম। SC বা ST বা OBC NCL বা দিব্যাংগ কেণ্ডিডেট হ'লে মিনিমাম 20% মাৰ্কছ থাকিব লাগিব এক্সামিনেশ্যনত কোৱালিফাই কৰাৰ বাবে। আৰু যিসকলে প্ৰাইভেটত ইনষ্টিটিউশ্যনত ল'ব বিচাৰে তেওঁলোকৰ for 50% মেনেজমেণ্ট কোটা ছিটছ, তেওঁলোকে জেনেৰেল বা আনৰিজাৰ্ভ যিসকল EWS কেটেগৰী হয় তেওঁলোকে 20% পাব লাগিব। SC ST OBC NCL তেওঁলোকে 18% পালে হ'ব, দিব্যাংগসকলে মাত্ৰ 15%। ইয়াতে মেনেজমেণ্ট কোটাৰ বাহিৰে যিকেইটা ছিট থাকিব 50% তাৰো ইয়াতে ছেম ৰখা হৈছে 18%, 15% আৰু 15% ৰখা হৈছে। আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিব এপ্লিকেশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব। যিসকল জেনেৰেল কেণ্ডিডেট হয় তেওঁলোকে 1500 টকা পে'মেণ্ট কৰিব লাগিব। বাকী SC ST OBC MOBC কেণ্ডিডেট হ'লে ইয়াতে 1200 টকা পে'মেণ্ট কৰিব লাগিব। তো নিশ্চয়কৈ গম পালে এই কোৰ্ছটোৰ বিষয়ে ইয়াতে আপোনালোকৰ আৰু এক্সাম পেটাৰ্ণ সম্পৰ্কে যে ইংলিছৰ ওপৰত ইয়াতে বেছি গুৰুত্ব দিয়া হৈছে। 50 মাৰ্কছ ইংলিছৰ পৰা আহিব, অকল মেথমেটিক্সৰ পৰা 25 মাৰ্কছ আৰু জেনেৰেল ছায়েন্সৰ পৰা 25 মাৰ্কছ। গতিকে যদিহে আপুনি এই কোৰ্ছটো কৰিবলৈ এলিজিবল বা ইণ্টাৰেষ্টেড হয় তেন্তে নিশ্চয়কৈ এপ্লাই কৰিব। মে' মাহৰ 13 তাৰিখৰ পৰা অৰ্থাৎ আজি হৈছে 9 তাৰিখ, 13 তাৰিখৰ পৰা ইয়াৰে অনলাইন এপ্লাইটো ষ্টাৰ্ট হৈ যাব। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে আৰু গতিকে আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদিহে ভাল পাইছে লাইক এটা কৰি ৰাখিব আৰু নিজৰ ফ্ৰেণ্ডছৰ সৈতেও শ্বেয়াৰ কৰিব। পুনৰ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।